ইয়াত মুছলমান ছোৱালী বোৱাৰী যদি অটো ষ্টেণ্ডত বা গাড়ীত উঠি থাকোঁতে তেওঁলোকে বোৰখা পিন্ধা থাকিলে বোৰখাত ধৰি টানি খুলি দিয়ে, হিজাব টানি খুলি দিয়ে, এনেধৰণৰ ঘটনা প্ৰায়েই কৰে। মুছলিম ছোৱালী বোৱাৰীক হিজাব টানি খুলি দিয়া বা ৰাতিপুৱা ট্ৰেইনত আহিবলৈ যিবিলাক পাচলি বেপাৰী চৰ চাপৰিৰ পৰা পাচলি লৈ ৰাতিপুৱা ট্ৰেইনত ঘূৰিবলৈ আহে তেওঁলোকক মাৰপিট কৰা। আৰু মই কেইবাবাৰো অভিযোগ পাই পেলাই মই গৈ নিজে সেই পৰিয়ালবিলাকক বুজনি দিছোঁ, যি হ'ল আপোনালোকে এইবিলাক লৈ আগনাবাঢ়িব, নহ'লে এইটোলৈ এটা সাম্প্ৰদায়িক সাংঘাতিক এটা সংঘাত হৈ যাব। হাত ভাঙি দিছিল মানে তেওঁলোকে মাৰপিট কৰি, মানে সদায় মুছলমান লোকসকলক, মুছলমান ছোৱালী বোৱাৰীক এনেধৰণৰ নিৰ্যাতন কৰা এই 7-8টা ল'ৰাই কৰে। ঢিঙৰ কেইটামান উগ্ৰ হিন্দুত্ববাদীয়ে নিৰ্দোষী 3জন ল'ৰাৰ ফটো, আনকি যিজন ল'ৰা ৰাতিপুৱা তেওঁ এনেকে পুখুৰীত পৰি মৃত্যু হোৱা বুলি দেখুৱাই আছে, ফটো কিন্তু এজন বেলেগ ল'ৰাক দেখুৱাই আছে। কালি গোটেই দিনটো মই দেখিছোঁ সংবাদ মাধ্যমত, যিজন ল'ৰা কেৰেলাৰ পৰা ফ্লাইটত আহিছে ৰাতি, তেওঁৰ ফটোটো সেই যে উগ্ৰ হিন্দুত্ববাদীবিলাকে তেওঁলোকৰ ফটো লৈছিল, সেই ফটোটো কিন্তু সংবাদ মাধ্যমত কালিও দেখুৱাই আছিল। গতিকে এই সমগ্ৰ ঘটনা প্ৰবাহত ইচ্ছাকৃতভাৱে যেন ঘটনাটো একফালে বলপূৰ্বক ঢাল খুৱাবলৈ বিচৰা হৈছে। আৰু ইয়াতে ঢিঙত যিকেইজন উগ্ৰ হিন্দুত্ববাদী যুৱক আছে 7-8জন, তেওঁলোকৰ আনকি হাত বহুত দীঘল। অসমৰ গৃহ বিভাগ আৰু মুখ্যমন্ত্ৰীৰ লগতো তেওঁলোকৰ হাত আছে। কেইদিনমান পূৰ্বে ঢিঙত এটা ঘটনা হ'ল। ঢিঙত এগৰাকী 64 বছৰ বয়সীয়া বৃদ্ধা লোকে কৈ আছে, মোৰ ঘৰত আজি চোৰ আহিছিল, মই যেতিয়া ৰাতি উঠিলো পেচাব কৰিব যাম বুলি মোক দেখা পাই চোৰকেইটা দৌৰি পলাল। তেতিয়া ঢিঙৰ সেই 7-8জনীয়া যে উগ্ৰ হিন্দুত্ববাদী দলটো আছে, তেওঁলোকে কৈ আছে না, তেওঁলোকে আপোনাক ডকাইতি কৰিছে, 4 লাখ টকা আপোনাৰ পৰা লৈ গৈছে, আপোনাক ৰেপ কৰিছে। কৈছে নাই, মোক ৰেপ কৰা নাই, ডকাইতিও কৰা নাই, মই দেখিছিলো চোৰকেইটা এনেকে দৌৰি গুচি গ'ল। কৈছে না, আপোনাক ৰেপ কৰিছে, 4 লাখ টকা লৈ গৈছে। কৈছে 4 লাখ টকা মোৰ লগত নাই, মই দুখীয়া মানুহ, কোনোদিনে মোৰ 4 লাখ টকা মই ক'ত পাম, মোৰ লগত 4 লাখ টকা কোনোদিন আজিলৈকে মোৰ ঘৰত অহাই নাই। তাৰপিছত তেওঁক বলপূৰ্বক সেই মহিলাগৰাকীক দি এটা FIR লিখি পেলাই তাত থানাত দিয়া হৈছে যে মহিলাগৰাকীক কৈছে যে ডকাইতি কৰি তেওঁৰ পৰা 50,000 টকা লৈ যোৱা বুলি। তেতিয়া OC-য়ে তেওঁলোকক ধমকি দিছে যে আপোনালোকে এবাৰ কয় 4 লাখ টকা লৈ গৈছে, আকৌ ইয়াত এজাহাৰত লিখিছে 50,000, আকৌ এবাৰ কৈছে ডকাইতি হৈছে, এবাৰ কৈছে ৰেপ হৈছে, এবাৰ কয় হোৱা নাই, এনেকুৱা কিয় আপোনালোকে উল্টা পুল্টা কৰে। তাৰপিছত সেই যে উগ্ৰ সাম্প্ৰদায়িক দলটো আছে, ইহঁতে কিন্তু OC-ক ধমকি দিছে যে আপুনি এনেকুৱা প্ৰশ্ন কৰিছে, আপোনাক 2 দিনৰ ভিতৰত ট্ৰেন্সফাৰ কৰি আছো। সঁচাকৈ OC-জনক 2 দিনৰ ভিতৰত ট্ৰেন্সফাৰ কৰা হ'ল। অৰ্থাৎ এই যিটো সাম্প্ৰদায়িক চক্ৰ আছে ঢিঙত, ইহঁতক OC-য়েও ইহঁতৰ কথা মতে চলিবলৈ বাধ্য, নহ'লে কিন্তু ইহঁতৰ হাত দীঘল, ইহঁতে কিন্তু OC-কো ট্ৰেন্সফাৰ কৰি দিব পাৰে। আৰু এই চক্ৰটোৱে যোৱা 3-4 বছৰ ধৰি ঢিঙত এটা সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিবলৈ অহৰহ চেষ্টা কৰি আছে। এতিয়া মুখ্যমন্ত্ৰীয়েও আমি দেখিছো যে তেওঁলোকৰ কথা মতে তেনেকেই বিবৃতি দি আছে। এতিয়া চাওক, এই ঢিঙৰ ঘটনাটোৰ পিছত এতিয়ালৈকে 29টা অসমত ধৰ্ষণৰ ঘটনা, যোৱা 2-3 দিনত 29টা ঘটনা এতিয়ালৈকে সংবাদ মাধ্যমত প্ৰকাশ পালে এই ঢিঙৰ ঘটনাৰ পিছত। আৰু এই 29টা ঘটনাৰ ভিতৰত আমি দেখিছো 4টা ঘটনাত অপৰাধী মুছলমান আৰু বাকী 25টা ঘটনাৰ অপৰাধী মুছলমান নহয়, অন্য ধৰ্মৰ। মুখ্যমন্ত্ৰীয়ে কিন্তু ঢিঙৰ ঘটনাটো লৈ যিমান বিবৃতি দিছে, যিমানবাৰ দিছে, এই যে বাকী কোনোবা পূজাৰীয়ে 10 বছৰীয়া নাবালিকাক ধৰ্ষণ কৰা, কোনোবা শহুৰেকে বোৱাৰীকক ধৰ্ষণ কৰা, মোমায়ে নিজৰ ভাগিনীয়েকক ধৰ্ষণ কৰি অন্তঃহত্যা কৰা, হোজাইত এজন শিক্ষকে টিউচনৰ নামেৰে এগৰাকী কিশোৰীক নি পেলাই ধৰ্ষণ কৰা, ঠিক সেইদৰে প্ৰসন্ন দাস নামৰ এজন ল'ৰাই এজনী কিশোৰীক ধৰ্ষণ কৰা, ঠিক সেইদৰে লখিমপুৰত যিটো হ'ল, গোৱালপাৰাত কালি দুজন 55 বছৰীয়া আৰু 54 বছৰীয়া যুৱকে এগৰাকী কিশোৰীক ধৰ্ষণ কৰিছে। ইমানবিলাক হৈ আছে, তাত কিন্তু মুখ্যমন্ত্ৰী নিমাত, তাত কোনো মন্ত্ৰীকো পঠিওৱা নাই, বিবৃতিও দিয়া নাই। মানে মুখ্যমন্ত্ৰীৰ কাৰণে লাগে এটা 2026 নিৰ্বাচনত জিকিব পৰা এটা মানে সাম্প্ৰদায়িক ইছ্যু লাগে। ঢিঙৰ ঘটনাটো মানে যিকোনো প্ৰকাৰে ইয়াত যদি কোনোবা হিন্দু ল'ৰাও যদি, এই ল'ৰাটো যদি সঁচাকেই জড়িত, যিটো কালি নিহত হ'ল, আমি নাজানো কোৰ্টত তেওঁক প্ৰডিউচ কৰিব লাগিছিল, কোৰ্টত মেজিষ্ট্ৰেটৰ আগত তেওঁ 164ত কি জবানবন্দী দিলেহেঁতেন, বা মেজিষ্ট্ৰেটে তেওঁ সঁচাকৈ দোষী হয় নে নহয় এইটো নিৰূপণ কৰিলেহেঁতেন। আগতে যিহেতু তেওঁক হত্যা কৰা হ'ল, আমি কিন্তু প্ৰকৃত কথা নাজানিলো যে তেওঁ কি জবানবন্দী দিছিল, সঁচাকৈ তেওঁ দোষী নে নিৰ্দোষী, কিমান দুখ তেওঁৰ আছিল বা তেওঁৰ লগত কোন আছিল, কথাবিলাক কিন্তু ইয়াত গোপন কৰা হ'ল, আমি গম নাপালো। কিন্তু ইয়াতো এটা ৰহস্য আছে, হয়তো
এইটো বলপূৰ্বক যে তিনিওজন ল'ৰাই মুছলমান আছিল বা ইয়াত হিন্দু বা অন্য কোনো নাছিল, এই কথাটো বলপূৰ্বক প্ৰতিপন্ন কৰিবলৈ যেন কাণ্ডটো কৰা হ'ল, এটা ৰহস্য এনেকুৱা ইয়াত লুকাই থকা যেন লাগে, যিটো কথা সাংঘাতিকভাৱে তাত চৰ্চিত হৈছে। কিন্তু মুখ্যমন্ত্ৰীয়ে সেইটোৱেই বিচাৰে। তেওঁ আজি যিটো উচতনিমূলক তেওঁ বক্তব্য দিলে, আজি উজনি অসমত যিটো হৈ আছে, যে তাত যিবিলাক অসমৰ নামনি অসমৰ বা অন্যান্য জিলাৰ যিসকল মুছলমান লোকে তাত ব্যৱসায় কৰে থাকে, তেওঁলোকক যেনেকৈ বিচাৰি বিচাৰি উলিয়াই নিৰ্যাতন কৰা হৈ আছে, এই সমগ্ৰ ঘটনাৰ আজি মুখ্যমন্ত্ৰীয়ে উচতাই দিছে। মুখ্যমন্ত্ৰী যদি সঁচাকৈ অসমৰ পৰা ধৰ্ষণ বলাৎকাৰৰ নিচিনা অপকৰ্মবিলাক নোহোৱা হোৱাটো বিচাৰিছে, তেনেহ'লে তেওঁ ধৰ্ষণকাৰী মুছলমান হওক হিন্দু হওক সকলোৰে ক্ষেত্ৰত সমানেই তেওঁ সোচ্চাৰ হ'ব লাগিছিল। আৰু তেওঁ এই কথাটো ক'ব লাগিছিল যে ধৰ্ষণ বলাৎকাৰৰ নিচিনা ঘটনা যাতে অসমত নহয়। আজি ঢিঙৰ ঘটনাটোৰ কাৰণে প্ৰায় 50,000তকৈ বেছি মুছলমান লোক গোটেই ঢিং অঞ্চলৰ তেওঁলোক উজাই ৰাজপথত দিনটো তেওঁলোকে 2-3 দিন তাত প্ৰতিবাদ কৰিছে। ইয়াত আমচুৰ পৰা AIUDFৰ পৰা আৰম্ভ কৰি যিমান মুছলমান দল সংগঠন আছে সকলোৱে প্ৰতিবাদ কৰিছে। মুখ্যমন্ত্ৰীয়ে ক'ব লাগিছিল যে আমি ভাল পাইছো যে ইয়াত এই ঘটনাত যদি মুছলমানো জড়িত থাকে, মুছলমানসকলেও তেওঁলোকৰ পক্ষত নাই, তেওঁলোকে এই নিৰ্যাতিতা কিশোৰীগৰাকীৰ পক্ষত আছে। ঠিক সেইদৰে মুখ্যমন্ত্ৰীয়ে ক'ব লাগিছিল যে আপোনালোকে সমগ্ৰ অসমত এই দুদিনত যে 29টা ঘটনা হ'ল, তাতো আপোনালোক যি ধৰ্মৰেই তাত ধৰ্ষণকাৰী নহওক কিয়, আপোনালোকেও সেই নিজৰ ধৰ্মৰ লোকেও আপোনালোকে এনেকেই ওলাই আহক, যেনেকে ঢিংগত মুছলমানসকল ওলাই আহিছে। আৰু সকলোৱে নিজৰ নিজৰ সমাজটো সংস্কাৰ কৰক, যাতে অসমত বলাৎকাৰৰ নিচিনা ঘটনা আৰু কেতিয়াও হ'ব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে এই কথাটো কোৱাতকৈ ঢিঙৰ ঘটনাটোক লৈ যিটো নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰিছে, 2026 নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ যিটো অভিসন্ধি ৰচনা কৰিছে আৰু অসমখন জ্বলোৱাৰ কাৰণে যিটো উচতনিমূলক আৰু প্ৰৰোচনামূলক বক্তব্য দিছে মুখ্যমন্ত্ৰী এগৰাকীৰ কাৰণে, এইটো শোভনীয় নহয়। আমি তাৰ তীব্ৰ নিন্দা কৰিছো, গৰিহণা দিছো। আৰু এনেকুৱা সাম্প্ৰদায়িক মনোবৃত্তি ত্যাগ কৰি মুখ্যমন্ত্ৰীয়ে সমগ্ৰ অসমৰ সকলো অপৰাধীৰ বিৰুদ্ধে সমানেই সোচ্চাৰ হ'বলৈ শিকক আৰু সমগ্ৰ অপৰাধীসকলক সমানেই শাস্তিমূলক ব্যৱস্থা লৈ সমগ্ৰ অসমৰ পৰা এনেদৰে ধৰ্ষণ বলাৎকাৰ বা নাৰী নিৰ্যাতনৰ ঘটনা কেনেকৈ বিলুপ্ত হ'ব তাৰ কাৰণে চিন্তা কৰক।